Respected viewers, Unified Pension Scheme, all the details update মানে ইয়াৰ বাই ইয়াৰ গ্ৰেচুইটি ফাণ্ড আৰু পেনশ্যন কিমান জমা হ'ব আৰু উইথড্ৰ অপশ্যন আছে না নাই, উইথড্ৰ কিমান কৰিব পাৰোঁ আৰু আপুনি কিমান পাৰ্চেণ্ট জমা দিব, গভৰ্ণমেণ্টে কিমানৰ পৰা কিমান পাৰ্চেণ্ট জমা দিব পাৰে, আপুনি কিমানৰ পৰা কিমান পাৰ্চেণ্ট জমা দিব, অল দ্য ডিটেইলছ আজি এই ভিডিঅ'ত আলোচনা কৰিম আৰু ইত্যাদি প্ৰশ্নবিলাক এনচাৰ দিম। একেলগে চাব আৰু আগতে কৈ থওঁ এই গোটেইখিনি বস্তু কিন্তু গুগল বেছ ডাটা, তো ইয়াও আলোচনা কৰিম কোনটো কিমান হ'ব। সো ভিডিও একেলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নহ'লে ছাবস্ক্ৰাইব কৰি দিব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিও। হেল্ল' ফ্ৰেণ্ডছ, বছৰৰ পিছত বছৰ ধৰি ইউনিফাইড পেনশ্যন আঁচনি UPS সুবিধা গণনা কৰিবলৈ আমি কেইটামান অনুমান কৰিব লাগিব। হয়, অংকটো অকণমান টাফ আছে, অনুগ্ৰহ কৰি মন কৰক যে এইটো এটা সৰলীকৃত উদাহৰণ আৰু ব্যক্তিগত পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি প্ৰকৃত গণনা ভিন্ন হ'ব পাৰে। যিখিনি মই কেলকুলেট কৰিবলৈ চেষ্টা কৰিছোঁ এয়া এটা সৰলীকৃত মানে উদাহৰণ দিবলৈ চেষ্টা কৰিছোঁ। ব্যক্তিগত বা অৰিজিনাল পৰিস্থিতিটো অকণমান ভিন্ন হ'ব পাৰে, বাট থুলমূল আইডিয়া আপোনালোকে পাই যাব। অনুমানসমূহ কি, এটা ফিক্সড এমাউণ্ট আমি ধৰিম, তাৰপিছত আলোচনা কৰিম। অনুমানসমূহ ধৰক, কৰ্মচাৰীয়ে UPSত দৰমহাৰ 10% বৰঙণি আগবঢ়ায় 10% দিব লাগে, যিটো NPSত দিছে সেইটোৱে কাটিব। বাট নিয়োগকৰ্তাই দৰমহাৰ 10 to 18% UPSত বৰঙণি দিয়ে। এইটো গুগল ডাটা হিচাপে 10 to 18 দেখাই আছে, কিন্তু ইয়াতে দিছে কিন্তু 18%, গতিকে মই 18%টো ধৰি কৰিছোঁ, কিন্তু এইটো কিন্তু দেখাই আছে গুগল বেছ ডাটাত, কিন্তু 10 to 18 হয়তো পিছতে এইটো আপডেট হ'ব পাৰে, বাট মই 18%টো ধৰি কৰিছোঁ, 18.5 দিয়াৰ কথা আছে। তো নিয়মটো হৈছে কি, প্ৰতি বছৰে দৰমহাৰ 5% দৰমহা বৃদ্ধি হ'ব UPSৰ আণ্ডাৰত, আৰু যিটো জমা হোৱা ধনৰ সুতৰ হাৰ হ'ব 8%। যিটো NPSত আমি পইচা জমা দিওঁ UPSতো জমা দিব লাগিব, সেই জমাৰ 8%হে ইণ্টাৰেষ্ট দিব। এই বস্তুটো এই ডাটাৰ ওপৰত ভিত্তি কৰি মই অংকটো কৰিবলৈ চেষ্টা কৰিছোঁ। সো ধৰি লোৱা হ'ল বছৰি 5 লাখ টকাৰ আৰম্ভণিৰ দৰমহা পোৱা এজন কৰ্মচাৰী UPSৰ সুবিধা গণনা কৰা যাওক। ধৰি ল'লোঁ যে বছৰি 5 লাখ টকা কোনো কৰ্মচাৰীয়ে পায়। প্ৰথম বছৰটো কি হ'ব, প্ৰথম বছৰত কৰ্মচাৰীৰ অৱদান 5 লাখ টকাৰ 10% আপুনি জমা দিব UPSত, তেনেহ'লে 50,000 টকা জমা দিলে 10% 5 লাখৰ। এতিয়া গভৰ্ণমেণ্টে কিমান দিব, 18% ধৰি মই কৰিছোঁ, বাট গুগল বেছডত আছে 10 to 18, মেক্সিমাম 18%, তো মই ধৰি ল'লোঁ 18.5, মই ৰাউণ্ড ফিগাৰটো ধৰি ল'লোঁ। তো নিয়োগকৰ্তাৰ অৱদান মানে গভৰ্ণমেণ্টৰ অৱদান হ'ব 5 লাখৰ 92,000, বেচিক আৰু ডিএৰ আর কি, নেট স্যালারি নহয় আর কি, মোটামুটি ধৰক নেট স্যালারি নিচিনাই, বেচিক আৰু ডিএৰ পাৰ্চেণ্টটো হয়। NPSৰ নিচিনা ছেম, অকল ইয়াতে 14%ৰ জেগাত 18% ধৰিছোঁ। তো এতিয়া কিমান হ'ল, ইয়াতে 10%ত আমি জমা দিছোঁ 50,000, গভৰ্ণমেণ্টে আমাক দিলে 18% মানে 92,000, তেনেহ'লে মুঠ অৱদান কিমান হ'ল আমাৰ 50,000 আৰু 92,000, তেনেহ'লে কিমান হ'ল 1,42,000, 1,42,000। তেনেহ'লে সুত আমাক কিমান দিব কৈছিল, 8% বছৰি, চিম্পল ইণ্টাৰেষ্ট ধৰিলোঁ। তেনেহ'লে ইয়াতে 1,42,000 হ'ব, 1,42,000ৰ 8% ইণ্টাৰেষ্ট মানে 11,360 rupees। তেনেহ'লে মুঠ বেলেঞ্চ আমাৰ কিমান জমা হ'ল, 1,53,360 rupees আমাৰ প্ৰথম বছৰৰ UPS ফাণ্ডত জমা হ'ল। নেক্সট ইয়াৰ দেখিম। এতিয়া দ্বিতীয় বছৰ, এতিয়া 5% দৰমহা বৃদ্ধি হ'ল, মানে 5 লাখ আছিল, 5% মানে 25,000, তেনেহ'লে 5,25,000 টকা দৰমহা হ'ল নেক্সট ইয়াৰত। কৰ্মচাৰীৰ অৱদান আপোনাৰ কিমান যাব, 10%, মানে 5,25,000ৰ 52,500, 10% হ'লে। আৰু গভৰ্ণমেণ্টে দিব
18%, তেনেহ'লে কিমান হ'ল 94,500। তেতিয়াহ'লে টোটাল কিমান হ'ল? টোটাল হ'ল মুঠ অৱদান হ'ল 1,47,000 ছেকেণ্ড ইয়াৰত। আৰু এই 1,47,000-ৰ 8% ইণ্টাৰেষ্ট দিব, এইটো হৈছে 11,760 ৰুপিজ। তেনেহ'লে টোটাল কিমান হ'ল? টোটাল হ'ল 1,58,760 ৰুপিজ। আৰু আগৰ বছৰৰ আছিল 1,53,360 ৰুপিজ। তেতিয়াহ'লে টোটাল কিমান হ'ল? কেলকুলেট কৰি চালোঁ। প্ৰথম বছৰত হৈছে 1,53,360 ৰুপিজ, ছেকেণ্ড ইয়াৰত হৈছে 1,58,760 ৰুপিজ। তেনেহ'লে টোটাল হ'ল 3,12,120 ৰুপিজ। চ' এয়া হৈছে হিচাপত বাহিৰ হয়। এতিয়া কথাটো হ'ল এইটো একুৰেট হিচাপ নহ'বও পাৰে। গুগল ৱেবছাইটতো কৈছে যে এয়া এটা জাষ্ট ধাৰণাহে, কাৰণ যিহেতুকে ইমপ্লিমেণ্টেশ্যন হোৱা নাই, গাইডলাইন্সবিলাক অহা নাই, জাষ্ট অকণমান ধাৰণাহে। ইমপ্লিমেণ্টেশ্যন আৰু গাইডলাইন্স সম্পূৰ্ণ আহিলেহে ইয়াৰ ভিত্তি আমি নিৰ্ণয় কৰিব পাৰিম। যিহেতুকে চবৰে কৌতুহল, সেইকাৰণে মই ট্ৰাই কৰিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, উইড্ৰ অপশ্যনটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম, কাৰণ ইয়াও এটা অকণমান পদ্ধতি আছে, ছিষ্টেম আছে, আৰু কেইবাটাও কণ্ডিশ্যন আছে। সেয়াও আলোচনা কৰিম নেক্সট ভিডিঅ'ত, অকণমান সময় লাগিব। চ' আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।